সংবাদমেলত উপস্থিত থকা প্ৰতিজন সংবাদকৰ্মী তথা বিষয়ববীয়াসকললৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু এই স্থানৰ পৰাই অসমৰ সত্ৰ সত্ৰাধিকাৰসকল মাননীয় মুখ্যমন্ত্ৰী মহোদয় অসম সত্ৰ মহাসভা সাহিত্য সভাকে আদি কৰি বিভিন্ন দল সংগঠনলৈ মই আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। এই স্থানৰ পৰাই মই সকলোলৈকে সেৱা নিবেদন কৰিছোঁ। যদি কিবা সহযোগ হয় আপোনালোকে আমাক কৰিব পাৰিব, কিন্তু তেখেতেতো সেই তাৰিখৰ পৰাই আমাক মানে তেনেকুৱা ধৰণৰ যোগাযোগ কৰা নাই আৰু যি তাৰিখত আমি আসনভাগ নি তাত পাইছোঁগৈ সেই তাৰিখত তেখেতে লিখিত তেখেত আছেই। তেখেতে কৈছে কি কলিতা বুলি এজনৰ হতুৱাই কাগজখন লিখাইছে, তেখেতে নিজে নিলিখে। তেখেতৰ নাম দীপক কলিতা। দীপক কলিতা যোগেদিহে লিখিছে, এইখন তুমিয়ে লিখি দিয়া। আমি 5জন মানুহ তাত উপস্থিত আছোঁ। কৈছে যে দীপক কলিতা তুমিয়ে লিখি দিয়া, এইখনত আৰু মই কি কথা পাতিম। আৰু আজি এনেকুৱা আমাক এটা কথাই কৈছে যে এনেকুৱা বস্তুটো আহিয়ে থাকে, কলাক্ষেত্ৰলৈ জাকৈ খালৈ এনেকুৱা বস্তু আহিয়ে থাকে। আমি কিমান তেনেকৈ কাম কিছুমান চবকে কৈ দিওঁ। গতিকে আমাক স্পষ্টভাৱে কৈছে যে এনেকুৱাতো জাকৈ খালৈ তেনেকুৱা ঢেৰ বস্তু আহি থাকে। গতিকে আমিতো অপমানটোতো নিশ্চয় কৰিছে। মই দেশৰ প্ৰতিজন শিল্পীৰ হৈ মই অমৃত মোহনলৈ মাত মাতিছোঁ। প্ৰতিজন শিল্পী হৈ মই চহী কৰিছোঁ যে তেখেতসকলো মনে মনে থাকিব নালাগে, ভয় কৰি থাকিব নালাগে, আহক আগবাঢ়ি। যদি এতিয়া শুনিছোঁ কমলাবাৰী সত্ৰৰ সত্ৰীয়া কেইজনমানক মাধৱদেৱ কলাক্ষেত্ৰত ড্ৰয়িঙৰ কাৰণে নিছিলে, তেখেতসকলে পইচা বিচাৰি এতিয়াও হাবাথুৰি খাই আছে। মই এই মাত্ৰ মানে এজন ব্যক্তিৰ পৰা মোক মানে মাজুলীৰ পৰা ফোন কৰিছে, তেখেতৰ পৰা মই গম পাইছোঁ। অনুষ্ঠান নাজিৰা নাট্য মন্দিৰত আয়োজন কৰিছিলোঁ আশ্ৰয় NGOৰ যোগেদি ৰাইজৰ সহযোগত। তেতিয়া ইয়াৰ পৰাই গায়ন বায়নসহ আমি গুৱাহাটী কলাক্ষেত্ৰ উত্তৰ গুৱাহাটীলৈ আগবঢ়াই দিছিলোঁ। যেতিয়া উত্তৰ গুৱাহাটী পালেগৈ আমাৰ পীতাম্বৰদেৱ গোস্বামী আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ, তেখেতে প্ৰায় 1000 ৰাইজক লগত লৈ গায়ন বায়নসহ উত্তৰ গুৱাহাটী শোভাযাত্ৰা কৰিছিল। কৰাৰ প্ৰাকক্ষণত অসম সত্ৰ মহাসভাৰ সম্পাদক কুসুম কুমাৰ মহন্ত ডাঙৰীয়াৰ হতুৱাই সেই নামঘৰ সমাৰোহত আসনভাগ প্ৰতিষ্ঠা কৰি 3 দিনৰ পাছত যেতিয়া তাত কাম সম্পন্ন হয়, তাৰপাছত মুখ্যমন্ত্ৰীৰ তত্ত্বাৱধানত তেখেতৰ নিৰ্দেশমতে আমি গুৱাহাটী কলাক্ষেত্ৰত আসনভাগ চমজাই দিলোঁ। সেইমতে আমাক এভাগেই তেখেতসকলে লিখিতভাৱেও দিছিলে, কিন্তু তাৰ অলপ আগতে 9 নৱেম্বৰ 2022 চনত যেতিয়া সোণালী জয়ন্তী বৰ্ষ হৈছিলে, তেতিয়াই তাৰ প্ৰতীক হিচাপে আসন এভাগ মুখ্যমন্ত্ৰীৰ হাতত দিবৰ কাৰণে অসমৰ ৰাইজলৈ আমাক আমন্ত্ৰণ কৰিলে। আমি যেতিয়া মুখ্যমন্ত্ৰীৰ ওচৰলৈ গ'লোঁ, মুখ্যমন্ত্ৰীয়ে সেই তাৰিখটো ধাৰ্য কৰিলে। তেতিয়া সুদৰ্শন ঠাকুৰ ডাঙৰীয়াই কুকৰ্ম তেতিয়াৰ পৰাও লাগি আছে। আগতেও ভাবিছিলোঁ যে চাগে তেখেত অলপ ভাল হ'ল, তেখেতে মানে ভাল স্থানত প্ৰতিষ্ঠা কৰিব। তেতিয়াই ক'লে যে এটা বুজন পৰিমাণৰ আপুনি মানে ৰিচিপ্ট এটা দিয়ক, তেতিয়াহে মই মুখ্যমন্ত্ৰীৰ দ্বাৰা প্ৰকাশ কৰাম। বুজন পৰিমাণ বুলি কৈছে। বুজন পৰিমাণত হয়তো 1 কোটিও হ'ব পাৰে, তাতকৈ বেছিও হ'ব পাৰে, কমো হ'ব পাৰে। তাৰপাছত মই বোলো গুৰুজনাৰ কৃষ্টি সংস্কৃতি মই বিক্ৰী নকৰোঁ, যদি আসনভাগ প্ৰতিষ্ঠাও নহয় তেতিয়াহ'লে মই কথা নাই, মই অসমৰ ৰাইজক অৱগত কৰিম। যেতিয়া অসমৰ ৰাইজক অৱগত কৰিম বুলি কোৱাৰ লগে লগে তেখেতে আমাক সেই মুখ্যমন্ত্ৰীৰ দ্বাৰা ঘোষণা কৰিবলৈ নিদিলে আৰু তেখেতে মোক ক'লে যে আপোনাৰ ওপৰত আমি যদি কেনেবাকৈ ৰাইজে গম পাবলৈ হয় কেছ ফাইল কৰিম, মানহানি কেছ দিব ঠাকুৰ ডাঙৰীয়াই। যেতিয়া মানহানি কেছ দিম বুলি কোৱাৰ লগে লগে ময়ো যেতিয়া ভাবিলোঁ যে গুৰুজনৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ যদি মই 10 মাহ বা এবছৰ দিন থাকি আহিবলগীয়া হয় ৰাইজৰ কাম কৰিবলৈ গৈ, তেতিয়াহ'লে মোৰ কোনো কথা নাই, পৰিয়ালটো অসমৰ ৰাইজেই চাব, মই অলপ দিন থাকি আহিম। তথাপিও মই এই কথাবিলাক নোকোৱাকৈ থাকিব নোৱাৰিম। তেনেকৈ যেতিয়া আজি সেই মৰ্মে আপোনালোকক সংবাদমেল আয়োজন কৰিছোঁ আৰু তেখেতৰ আৰু বিভিন্ন অভিযোগ আমি পাইছোঁ। বিজু কুমাৰ দাস ডাঙৰীয়াই শংকৰদেৱৰ মূৰ্তিভাগ বনাবৰ কাৰণে, বিজু কুমাৰ দাস, 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 নলবাৰী তেখেতো আমালৈ কাগজপত্ৰ পঠাইছে, চিঠি পঠাইছে।
চিঠি পঠাইছে। এয়া বিজু কুমাৰ দাসে এই চিঠি পত্ৰ পঠাইছে যে তেখেতৰ পৰা হাঁহ কুকুৰা খোৱাৰ পৰা আদি কৰি মানে বহুত কিবা কিবি কৰি আছে। আৰু আমাৰ সুদৰ্শন ঠাকুৰ ডাঙৰীয়া তেখেতে তেনেকৈ তেখেতে সেইটো চাগে তেওঁৰ তেজতে আছে, কিন্তু তেখেতৰ মুখ দুখন, তেখেতৰ চেহেৰাটো দেখিলে আমাৰ কোনো এজনৰ চেহেৰাৰ লগত নিমিলে। তেখেতৰ চেহেৰাটো দেখিলে যেন শংকৰদেৱে গুৰুজনে তেখেতক ধৰ্ম প্ৰচাৰ কৰিবলৈ বাহিৰে বাহিৰে পঠিয়াইছে, তেনেকুৱা নিচিনাই লাগে। কিন্তু তেখেতৰ মানে যেতিয়া ড্ৰেছ পোছাক কৰি ওলাই যাব ভাবিব আমি এই সংবাদমেলখন মিছাকৈ দিছোঁ বুলি ভাবিব। কিন্তু তেখেতৰ এনেকুৱাই মানে লোভ। গতিকে এখেতক আজি 5 বছৰে চোঁচৰাই আছে। গতিকে সেই কথাটো ধৰক আমি প্ৰমাণ হিচাপেও পাইছোঁ। তেখেতৰ শংকৰদেৱৰ মূৰ্তিজন তেখেতে বনাই আছিলে, তেখেতক আজি 5 বছৰ ধৰি অহা যোৱা কৰাই আছে। বৰ্তমান আমি গুৱাহাটী কলাক্ষেত্ৰতে আছে বুলি ভাবিছিলোঁ, কিন্তু শুনামতে আমি কিন্তু আমাৰ কমিটিয়েও গম পোৱা নাছিলে, ময়ো গম পোৱা নাছিলোঁ মাধৱদেৱ কলাক্ষেত্ৰলৈ আসনভাগ নিছে বুলি আমি শুনিছিলোঁহে। কিন্তু মাধৱদেৱ কলাক্ষেত্ৰৰ পৰা আমি তথ্য পাইছোঁ যে কলাক্ষেত্ৰলৈ যেতিয়া চিফ মিনিষ্টাৰ কলাক্ষেত্ৰলৈ যায় তেতিয়াহ'লে আসনভাগ খুব ধুনীয়াকৈ সজাই দিয়ে, আৰু যেতিয়া কলাক্ষেত্ৰৰ পৰা মুখ্যমন্ত্ৰী আঁতৰি যায় তেতিয়া এটা গুদামত এই ফটা কানিৰে পৰা আদি কৰি এনেকৈ ৰাখিছে, কোনোবা গুদাম এটাত। এইটোতো এটা বৰ লাজৰ বিষয়। গোটেই সত্ৰৰ সত্ৰাধিকাৰসকল মানে গোটেই অসমৰ ৰাইজৰ হিয়াৰ আমঠু, আৰু যি যেতিয়া নিউজবিলাক বাজিছিলে কোনো এজনে বিৰূপ মন্তব্য দিয়া নাই আসনৰ সংক্ৰান্তত। গতিকে তেখেতে সেইখনলৈও ইমান মানে ধৰক ভয় নকৰি এনেকুৱা মইমতালিত কামবিলাক কৰিছে। গতিকে তেখেতেও হয়তো মোৰ ওপৰত মানে এই বিষয়ে ব্যৱস্থা কৰিব পাৰে। গতিকে সেইকাৰণে মই সংবাদমেলৰ আয়োজন কৰিছোঁ যাতে মানে তেখেতে পাছফালৰ পৰা কোনো ধৰণে আক্ৰমণ কৰিব নোৱাৰে। এতিয়া আপুনি পৰৱৰ্তী পৰ্যায়ত সুদৰ্শন ঠাকুৰৰ বিৰুদ্ধে কেনেকুৱা ধৰণৰ কি ব্যৱস্থা গ্ৰহণ কৰিছে? সম্পূৰ্ণ চৰকাৰে যে এটা ভাল ব্যৱস্থা গ্ৰহণ কৰিব বুলি মই আশাবাদী। চৰকাৰে কিন্তু আমাক যথেষ্ট সহায় কৰিছে, মই নো বুলি ক'ব নোৱাৰোঁ। কাঠৰ পৰা আদি কৰি আমাক ইয়াৰ পৰা আসনভাগ তালৈ নিয়ালৈকে সম্পূৰ্ণ খৰচ বহন তেখেতসকলে চৰকাৰে কৰিছে। সেই কাৰণে সংবাদমেল আয়োজন কৰা হৈছে। এই কামটো হৈছে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ দেৱৰ কুকৰ্ম। আৰু যি কাঠত খোদিত হৈছিল বৃন্দাবনী বস্ত্ৰ, সেই বৃন্দাবনী বস্ত্ৰৰ যি অৱহেলিত ৰূপ তেখেতে কৰিছে তাৰ ওপৰতে সমগ্ৰ দেশবাসীলৈ মই এই কথাটো সংবাদ মাধ্যমৰ যোগেৰে অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে সকলোৱে জানে মই আদ্য গজলা শ্ৰী শ্ৰী হৌকাজান সত্ৰৰ এজন ডেকা সত্ৰীয়া। আজি 30 বছৰ ধৰি নামঘৰৰ লগত জড়িত, গুৰু আসন, জয় বিজয়ৰ পৰা বিভিন্ন ধৰণৰ মূৰ্তি নিৰ্মাণ কৰি আহিছোঁ। কিন্তু শেহতীয়াকৈ যেতিয়া 2016 চনত অসম চৰকাৰ বিজেপি চৰকাৰ গঠন হৈছিল তেতিয়া আমাৰ ক্ৰিকেট সন্থাৰ সভাপতি প্ৰাক্তন সভাপতি ৰমেন দত্ত ডাঙৰীয়াই অসম বিধানসভাত ব্ৰহ্মপুত্ৰ গেষ্ট হাউচ আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰীৰ ঘৰত এভাগ শিৱদৌলৰ স্থাপন কৰাইছিলে মোৰ হতুৱাই, যে আমাৰ শিল্পীসকলৰ কলা কৌশলবিলাক অসমৰ ৰাইজে চৰকাৰে গম পাওক বুলি। কিন্তু তেতিয়াই আমাৰ কামৰ নমুনা দেখি অসম চৰকাৰৰ তেতিয়াৰ প্ৰাক্তন অধ্যক্ষ ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া, মৃগেন ডেকা ডাঙৰীয়া আৰু পদ্মশ্ৰী সূৰ্য হাজৰিকা ডাঙৰীয়াই লণ্ডনৰ পৰা যিভাগ বৃন্দাবনী বস্ত্ৰ অসমলৈ 3 মাহৰ কাৰণে আনিবলৈ আগবাঢ়িছিল, সেই বৃন্দাবনী বস্ত্ৰৰ নমুনা চিত্ৰবিলাক আমাক দেখুৱাইছিল। আৰু তেখেতসকলে কৈছিল যে আপুনি এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰবিলাক কিবা ধৰণে অসমত ৰাখিব পাৰিব নেকি, তাৰ এটা প্ৰস্তুতি চলাই নেকি। তেতিয়া মই গোটেই তাৰ কাৰুকাৰ্য চানেকিবিলাক চাই মেলি যেতিয়া গম পালোঁ যে এভাগ নিৰ্মাণ কৰিব পৰা হ'ব, তেতিয়া মাননীয় প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কাঠৰ যোগান ধৰিছিল, আৰু সেই কাঠতে খোদিত কৰি এভাগী গুৰু আসন নিৰ্মাণ কৰিছিলোঁ। আৰু সেই গুৰু আসন নিৰ্মাণ কৰি যেতিয়া হুবহু ৰূপ ধাৰণ কৰিলে বুলি সমগ্ৰ দেশবাসীয়ে ক'লে,
তেতিয়াহ'লে গুৰুজনৰ কৃষ্টি সংস্কৃতি আমি ব্যৱসায় নকৰোঁ বুলি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰি দিলোঁ। আৰু সেই সময়তে আমাৰ শিৱসাগৰ জিলাৰ সমগ্ৰ শিৱসাগৰ জিলা অসমবাসী বিভিন্ন প্ৰান্তৰ সকলো ৰাইজ আহি এখন কমিটি গঠন কৰিলে। সেই কমিটিতে প্ৰাক্তন ক্ৰিকেট সন্থাৰ সভাপতি ৰমেন দত্ত ডাঙৰীয়া, সভাপতি লোকনাথ গগৈ ডাঙৰীয়া সম্পাদকতাত এখন সৰ্ববৃহৎ কমিটি গঠন কৰি আমি এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰভাস্কৰে খোদিত গুৰু আসনভাগ অসমৰ সত্ৰাধিকাৰ হতুৱাই উন্মোচন উপস্থিতিত আমি ননীগোপাল দেৱ গোস্বামী দক্ষিণপাট সত্ৰৰ তেখেতৰ দৰে আমি উন্মোচন কৰাইছিলোঁ। যেতিয়া আমাৰ অসম চৰকাৰ যেতিয়া মানে কি কয় এই চৰকাৰী অধিসূচনা জাৰি কৰি দিলে ইলেকশ্যনৰ, তেতিয়া মাননীয় মুখ্যমন্ত্ৰী সেইদিনাখন উপস্থিত থকাৰ কথা আছিল, মানে এই সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া, কিন্তু সেই অধিসূচনা জাৰি কৰাৰ কাৰণে তেখেত আহিব নোৱাৰিলে। তেতিয়া আমি নাদিয়াৰ জয়খামনাং নামৰ গাঁওখনৰ নামঘৰৰ প্ৰাংগণতে আসনভাগ ৰখা হৈছিল। আৰু তেতিয়াই আমি যেতিয়া চৰকাৰলৈ কাগজ পত্ৰবিলাক কৰিছিলোঁ, চিঠি দিছিলোঁ, তেতিয়া সেই সময়ত মুখ্যমন্ত্ৰীয়ে কালচাৰেল মন্ত্ৰীক কৈছিলে যে আপুনি তাৰ বিচাৰবিলাক কৰিব কেনেকৈ ধৰণে আসনভাগ আনিব পাৰি। কিন্তু তেতিয়া দায়িত্ব দিছিলে কলাক্ষেত্ৰৰ সুদৰ্শন ঠাকুৰ ডাঙৰীয়াক, আৰু 4জন ব্যক্তি আমাৰ ঘৰলৈ আহিবৰ কাৰণে তেখেতসকলে আমি ইয়াত ভাত পানীও বনাই ৰেডি কৰি ৰাখিছিলোঁ। তেখেতে কৈছিলে যে আমি যাম কেইজন, কিন্তু তেখেত অকলশৰীয়াকৈ তিনিচুকীয়াৰ পৰা আহি ইয়াত সোমালেহি ড্ৰাইভাৰ লগত লৈ আহি, সুদৰ্শন ঠাকুৰ ডাঙৰীয়া। আৰু তেখেতৰ সেইদিনাখনৰ পৰাই কুকৰ্ম লাহে লাহে আৰম্ভ হৈছে। আমি জানো কলাক্ষেত্ৰত পৰ্যাপ্ত পৰিমাণে ধন থাকে বুলি, আৰু সেই সময়ত আমি তেলৰ খৰচ দিবলগীয়া হোৱাটো বহুত নিন্দনীয়। তথাপিও গুৰুজনাৰ কৃষ্টি সংস্কৃতি ৰক্ষা কৰিবলৈ গৈ সেই গুৰু আসনভাগ যাতে ভাল স্থানত প্ৰতিষ্ঠা হয়, তাৰ কাৰণে আমি তেখেতক সেই তেলৰ খৰচটো দিবলৈ কুণ্ঠবোধ নকৰিলোঁ, কাকো নজনালোঁ। তাৰ পৰিপ্ৰেক্ষিতত যেতিয়া 2000 নামঘৰ লগ লাগি পীতাম্বৰদেৱ গোস্বামীয়ে 2, 3, 4 ডিচেম্বৰ 2022ত যেতিয়া 2000 নামঘৰ লগ লাগি নামঘৰ সমাৰোহ আয়োজন কৰিছিলে, তেতিয়া এই বৃন্দাবনী বস্ত্ৰৰ চিত্ৰৰে খোদিত আসনভাগ তেখেতে প্ৰতিষ্ঠা কৰি ল'বৰ কাৰণে তালৈ আমাক নিমন্ত্ৰণ দিছিলে। তাতোতকৈ উন্নত মানদণ্ডৰ হৈ থাকে কাম কৰা ব্যক্তিসকলকহে এইবিলাক দিয়ে, আমি হয়তো তেনেকুৱা বিভাগত পৰাগৈ নাই। আৰু এতিয়া আমি কিবা সন্মানৰ আশাত, টকাৰ আশাত এই কামবিলাক কৰা নাছিলোঁ। নিজৰ এতিয়া 3 বিঘা মাটি ব্যয় কৰি 3 বিঘা মাটি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰি এখন কলাক্ষেত্ৰ নিৰ্মাণ কৰিছোঁ, য'ত এতিয়া মানে 10 বিঘামান মাটি আমাৰ আয়োজন হৈছে। প্ৰতিখন ৱালতে আমি মথুৰা বৃন্দাবনৰ মূৰ্তি খোদিত কৰি এখন অসমৰ ৰাইজক উপহাৰ হিচাপে দিবলৈ আগবাঢ়িছোঁ। আৰু তাতোতকৈ চাগে ভাল কৰ্ম কৰা ব্যক্তিসকলকহে তেনেকুৱা ধৰক সন্মান দিয়ে, আমি হয়তো তেনেকুৱা যোগ্য হোৱাগৈ নাই। এতিয়া আমি বৰ্তমান 3 বিঘাত কৰিছিলোঁ, কিন্তু আমালৈ এতিয়া 10 বিঘামান মাটি অহাৰ সম্ভাৱনা হৈ আছে। দ্বিতীয়খন কলাক্ষেত্ৰ হ'ব, য'ত মথুৰা বৃন্দাবনৰ মূৰ্তিবিলাক খোদিত হ'ব, আৰু সকলো ৰাইজ আহি ইয়াত মানে এটা মানে পৰ্যটনথলী হিচাপে পৰিণত হ'ব বুলি মই আশাবাদী। মুখ্যমন্ত্ৰীয়েও সঁহাৰি জনাইছিলে বিষয়টোৰ ওপৰত। আমাৰ সৌকাজান সত্ৰতে, সত্ৰৰ প্ৰাংগণতে হৈছে, নিৰ্মাণ হৈ আছে। হয়, ৰাজহুৱা দান বৰঙণি আৰু ৰাইজৰ সহযোগ, চৰকাৰেও সহযোগ কৰিছে। ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়াই আৰ্ট ফিলিঙৰ ব্যৱস্থাখিনি কৰিছে। আমাৰ যোগেন মোহন ডাঙৰীয়াইও তেনেকৈ অন্তঃগাঁথনি কামবিলাক সহযোগ কৰিছে। 27 চনমানত আমি ভাবিছোঁ, যদি চৰকাৰে সহযোগ কৰে, 27 চনত আমি অসমৰ ৰাইজলৈ উৎসৰ্গা কৰিব পাৰিম বুলি ভাবিছোঁ। এই ব্যৱস্থাটো ওলট পালট কৰি আছে। অসম চৰকাৰৰ মই মাননীয় মুখ্যমন্ত্ৰীকো আমি কমিটিৰ কেইজনমানে লগ কৰিছিলোঁ। ৰাজেন শৰ্মা ডাঙৰীয়া, নিতুলমণি বৰা ডাঙৰীয়া, অসমী বাইদেউ ডাঙৰীয়া, অসমী গগৈ যে, আমি আটাইকেইজনে গৈ মুখ্যমন্ত্ৰীক লগ কৰিছিলোঁ। মুখ্যমন্ত্ৰীয়ে বিহিত ব্যৱস্থা ল'ম বুলি আমাক কৈছিলে আজি 3 মাহৰ আগত, কিন্তু এতিয়ালৈকে তেনেকুৱা ব্যৱস্থা দেখা নাই। যদি তাত কিবা কেৰুণ সোমাই আছে গম নাপাওঁ তেওঁলোকৰ ভিতৰত। বাৰ্তা প্ৰেৰণটো মই মুখ্যমন্ত্ৰীলৈও কৰিছোঁ, অসম চৰকাৰৰ বিভিন্ন মন্ত্ৰী বিধায়কলৈ কৰিছোঁ,
আৰু এতিয়াতো ধৰক আমি বাৰ্তাটো প্ৰেৰণ কৰিবহে পাৰোঁ। আশাবাদী নে আপুনি ব্যৱস্থা গ্ৰহণ কৰিব বুলি আশাবাদী। ৰাইজৰ বহুত আশা মানে তাত অন্তৰ্নিহিত হৈ আছে। আৰু দ্বিতীয়তে আমি গোটেই শিল্পীসকলে অপ্ৰাণ চেষ্টা কৰি 3 মাহ ধৰি উত্তৰ কমলাবাৰী সত্ৰৰ পৰা আহিছিলে, আমাৰ চামগুৰি সত্ৰৰ পৰা আহিছিলে, বিভিন্ন সত্ৰৰ মানে ডেকা সত্ৰীয়াসকল আহি এই হেঙুল হাইতাল পিচি আসনভাগ মানে ভাল স্থানত সংৰক্ষণ হ'ব বুলি ব্যৱস্থা কৰিছিলে, কিন্তু তেখেতে সকলো ধূলিসাৎ কৰিছে। আমি শুনামতে তেখেতৰ অসমতে জন্ম, তেখেত দেউতাক হ'লে বিহাৰী সম্প্ৰদায়ৰ, মাক অসমীয়া। গতিকে তেখেতৰ টেলেণ্টটো হ'লেও অলপ মানে আমাতকৈ বেছি হ'ব, কাৰণ বিহাৰী আৰু অসমীয়াৰ মাজত মানে এটা হেৰি হৈছেতো সংমিশ্ৰণত মানে তেখেতৰ সচিবৰ দায়িত্বত আছে। আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই তেখেতক দায়িত্ব দিছিলে। যেতিয়া সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ কথা এই বিষয়ে কোৱা হৈছিলে যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই কাঠৰ পৰা আদি কৰি সকলো যা যোগাৰ কৰি মেলি দিছিলে, ৰমেন দত্ত ডাঙৰীয়া তেখেতসকলেও, তেতিয়া তেখেতে কৈছে যে সৰ্বানন্দ সোণোৱাল এতিয়া নচলা পইচা। এজন কেবিনেট মন্ত্ৰী, প্ৰাক্তন মুখ্যমন্ত্ৰীক এজন সাধাৰণ ব্যক্তি বুলিয়ে কৈছোঁ। তেখেত কলাক্ষেত্ৰৰ এজন ৰখীয়া। আমাৰ শিল্পীসকলে দিয়া বস্তুবিলাকক তেওঁ ৰখীয়া হৈ আছে। গতিকে তেওঁ ইমান মতালিত কাম, আৰু মুখ্যমন্ত্ৰী মহোদয়কো মই আহ্বান জনাইছোঁ, অসমত এজনো ব্যক্তি নাইনে কলাক্ষেত্ৰখন সংৰক্ষণ কৰি ৰাখিব পৰা, কলাক্ষেত্ৰক মৰম কৰি ৰাখিব পৰা এজন ব্যক্তি মানে তাত দিব পৰা। এতিয়াও আশাবাদী কলাক্ষেত্ৰত ভাল এজন মানে সচিবৰ দায়িত্ব দিব, অসমৰ ভাল মানে ব্যক্তি এজনক। ঠাকুৰ হয়, আসনভাগ ভাল স্থানত কলাক্ষেত্ৰত প্ৰতিষ্ঠা হোৱাটো ময়ে নহয়, সমগ্ৰ দেশবাসীয়ে অসমবাসীয়ে কলাক্ষেত্ৰত প্ৰতিষ্ঠা হোৱাটো বিচাৰিছে। আৰু বিভিন্ন জনে যেতিয়া কলাক্ষেত্ৰৰ পৰা আহি আমাক খবৰ দিয়ে যে আসনভাগ কেনেকুৱা পৰ্যায়ত আছে, তেতিয়া আমাৰো বহুত বেয়া লাগে যে আমি উত্তৰ দিব নোৱাৰিছোঁ, ক'ত আছে, কোনডোখৰত ৰাখিছে, সেই বিষয়টো আমি ক'ব নোৱাৰিছোঁ। গতিকে হয়, গতিকে মুখ্যমন্ত্ৰীৰ তেখেতলৈ আমি হেৰিয়াত দিছোঁ, মানে চিঠি যোগেও দিছোঁ। আমি ডিব্ৰুগড়ত গৈ তেখেতক মানে সাক্ষাতো কৰিছোঁ। তেখেতে কৈছে যে আমি সত্ৰাধিকাৰসকলৰ উপস্থিতিত আসনভাগ মুকলি কৰিম। মুখ্যমন্ত্ৰীয়ে ক'বহে পাৰে। মুখ্যমন্ত্ৰীয়ে কোৱাৰ পাছত আজি নাজিৰালৈ মুখ্যমন্ত্ৰী আহিছে কিবা অনুষ্ঠান এটা আয়োজন কৰিবৰ কাৰণে। ইয়াত আমাৰ ময়ূৰ বৰগোহাঁয়ে বা বিধায়কে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। এই আমাৰ মিটিং এখন আছে, সম্পূৰ্ণ মানে সা সঁজুলি ব্যৱস্থা কৰাৰ পাছতহে মুখ্যমন্ত্ৰী আহি অ'পেনিংহে কৰিব। কিন্তু মুখ্যমন্ত্ৰী আহি পেণ্ডেল দিবহি নোৱাৰে, মুখ্যমন্ত্ৰী আহি মানে ব্যৱস্থাটো বেলেগ কৰিবহি নোৱাৰে, আসনভাগ সজাবহি নোৱাৰে ক'ৰবাত। সত্ৰাধিকাৰসকলক তেখেতেতো নিমন্ত্ৰণ কৰি ফুৰিব নোৱাৰে, কৰিবলগীয়া বিভাগীয় মানুহে। বিভাগীয় ভিতৰতে যদি তেখেতে এনেকুৱা কুকাণ্ড কৰিবলৈ হয়, তেতিয়াতো এটা বহুত নিৰ্লজ্জৰ বিষয়। আৰু কলাক্ষেত্ৰৰ ভিতৰত গৰু পোহাটো এটা কথা নাছিলে। তেখেতে গৰু এজনী আনি কলাক্ষেত্ৰৰ ফুলনিৰ ভিতৰত গৰু চৰাই বোলে মানুহ দিছে, গৰু মেলি এৰাল দি থয়। এইবিলাক সুদৰ্শন ঠাকুৰ ডাঙৰীয়া। এতিয়া মই অসমৰ মাননীয় মুখ্যমন্ত্ৰীক মানে অসম চৰকাৰক এটাই আহ্বান জনাইছোঁ, আসনভাগ কলাক্ষেত্ৰৰ ভিতৰত খুব সুন্দৰৰূপে প্ৰতিষ্ঠা হওক, দেশবাসীয়ে গম পাওক। আমাৰ উদ্দেশ্য আছিলে বৃন্দাবনী বস্ত্ৰভাগ যেতিয়া অসম চৰকাৰে অসমলৈ আনিব 3 মাহৰ কাৰণে, তাৰপাছত যেতিয়া অসমৰ পৰা লৈ গুচি যাব, সেই স্থানত যাতে কাৰোবাৰ কুপ্ৰভাৱ নপৰে তাৰ কাৰণে তাতে এখন গুৰু আসন আমি স্থাপন কৰিম সেই স্থানতে। আৰু সেই আসনভাগতে হুবহু ৰূপত বৃন্দাবনী বস্ত্ৰভাগৰ চিত্ৰ ভাস্কৰ্যবিলাক বুজি পাব নৱপ্ৰজন্মই।